দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাট এমভি স্কুল খেলপথাৰত 16 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চলি আছে চতুৰ্থ বাৰ্ষিক বিপিন ৰাভা সৌৰণী ফুটবল প্ৰতিযোগিতা। বগাদাসী পৰিহিত দলটি হৈছে ৰাণী কোচিং চেণ্টাৰ আৰু ৰঙাদাসী পৰিহিত দলটো হৈছে কেৰচা এফচি মেঘালয়। এই দুইটি দলৰ মাজতেই আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। ইতিমধ্যে দুয়োটি দলৰ খেলুৱৈসকলে অনুশীলন আৰম্ভ কৰিছে। 17 নৱেম্বৰৰ চূড়ান্ত খেলখনৰ কিছু ভিডিঅ' দৃশ্যাংশ আপোনালোকলৈও আগবঢ়ালোঁ। 14 বছৰ অনূৰ্ধ্ব ল'ৰাৰ ফুটবল প্ৰতিযোগিতাখনৰ উদ্যোক্তা হ'ল বৰদুৱাৰ ফালাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি। এই ফুটবল প্ৰতিযোগিতাখনত কামৰূপ জিলা আৰু মেঘালয় ৰিভই জিলাৰ পাথাৰখামা ফুটবল ক্লাব আৰু পশ্চিম খাচীপাহাৰ জিলাৰ কেৰচাই ফুটবল ক্লাবকে ধৰি মুঠ 8টা দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন ৰাণী কোচিং চেণ্টাৰ আৰু কেৰচাই ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত কেৰচাই ফুটবল দলে ৰাণী কোচিং দলক 2-0 গলত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। দ্বিতীয়খন ছেমিফাইনেল, এই ছেমিফাইনেলৰ উপস্থিত থকা আমাৰ কাম জিলাৰ প্ৰশাসনৰ সম্পাদক অশোক কাব্যক ডাঙৰীয়া, বাৰছৰ সভাপতি সম্পাদক, আৰছৰ SSF সভাপতি সম্পাদক, ষ্টাডিয়াম প্ৰতিনিধি ৰাভা হাছং বাছ কাউন্সিলৰ কেপ্টেইন আৰু খেলুৱৈসকল, সাংবাদিক বন্ধু আৰু খেলপ্ৰেমী ৰাইজ, দুয়োটা দলকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বিশেষকৈ মই বিপিন ৰাভা সৌৰণীক মই শ্ৰদ্ধাৰে কৰিছোঁ আৰু সুন্দৰ খেলখন under-14 খেলখন অনুষ্ঠিত কৰাৰ কাৰণে, আৰু আশা প্ৰকাশ কৰি মই থকা দিনত খেলখন খুব ভাল হ'ব। গতিকে দুয়োটা দলক বেছ উইচেছ থাকিল আৰু মই এইখিনিকৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ময়ো যাওঁ নাই ট্ৰেইন এই 10 নম্বরের মুখে বলগুলো রিলিজ না করে নিজে উঠে যা তুই গোল ও নাইচোন হৈ ভালে পালে যেতিয়া হৈ ভালে ভাল নহ'ব
তাৰ কাৰণে প্ৰথমতে তেখেতসকলক ধন্যবাদ জনাইছো আৰু আমি যি আশা কৰিছো এক সামগ্ৰিকভাৱে সুস্থ পৰিৱেশ এটা বৰ্তাই ৰাখিবলৈ খেলাসুলভ এটা খেলুৱৈ পৰিৱেশ এটা লাগে তাতো এটা সহযোগিতা আগবঢ়াব যোৱাকালি প্ৰথমখন খেলৰ পৰা আজি ছেমি ফাইনেললৈকে যি খেল চালো অতি সুন্দৰ উপভোগ্য খেল আমি দেখিবলৈ পাইছো আৰু এই ধৰণে যদি গোটেইকেইটা টিমে অংশগ্ৰহণকাৰী টিমকেইটাই প্ৰেক্টিচটো কৰি থাকে অনুশীলনটো আৰম্ভ কৰি থাকে তেনেহলে আমি আহি থকা দিনত অতি স্কিল দক্ষ খেলুৱৈ দক্ষ ফুটবল খেলুৱৈ আমাৰ মাজত জন্ম হ'ব আৰু তাৰ দ্বাৰা অসমক প্ৰতিনিধিত্ব কৰি লগতে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পৰা ফুটবলৰ জন্ম হ'ব এইখিনিয়ে কৈছো আৰু যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিলে তেখেতসকলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ধন্যবাদ।